Good morning students. So আজি মই এটা প্ৰশ্ন আনিছো প্ৰশ্নটো আছে কিন্তু উত্তৰটো বেলেগ এটা উত্তৰ পাইছো 25 আৰু এটা আমি পাইছো 1 যেটো প্ৰশ্ন একে উত্তৰ ডিফাৰেন্ট আহিছে তাৰমানে এটা কৰবাত ভুল আছে আৰু এটা কৰবাত শুদ্ধ আছে এটা কোনটো ভুল শুদ্ধ কোনটো শুদ্ধ আমি বিচাৰি উলাম চোৱা প্ৰথম কথা প্ৰশ্নটো চোৱা কি আছে এটা হৰণ আছে পূৰণ আছে এনেকা যদি হৰণ পূৰণ যোগ বিয়োগ যদি থাকে এনেকা ধৰণৰ প্ৰশ্নখিনি সলভ কৰাৰ কাৰণে আমি এটা নিয়ম মানি চলিব লাগে সেই নিয়মটো হ'ল বদমাছ B O D M A S বদমাছ ইয়াত B for bracket মই নেক্সট ভিডিও তোমালোকক ডিটেইলছত কম O for off and D for divide M for multiplication বা পূৰণ A for addition বা যোগ and S for subtraction বা বিয়োগ মানে একদম সিম্পল কথা কোনো এটা সমীকৰণত যদি আমাক যোগ বিয়োগ পূৰণ হৰণ থাকে তেন্তে প্ৰথমত আমি হৰণৰ কাম কৰিম পিছত পূৰণৰ কাম কৰিম পিছত যোগ আৰু একদম শেষত আমি বিয়োগৰ কামটো কৰিম এতিয়া চোৱাচোন ইয়াত কোনটো কাম কৰা হৈছে এইটো প্ৰথম চোৱা প্ৰথমত কি আছিল হৰণ 25 হৰণ 5 পূৰণ 5 তো প্ৰথমত হৰণৰ কামটো হ'ব লাগিছিল কিন্তু প্ৰথমত হৰণৰ কাম হোৱা নাই চোৱা যেনেকা ৰাখি দিছে আৰু প্ৰথমত কাৰ কাম কৰিছে 5 5 গুণ 25 মানে প্ৰথমত পূৰণৰ কাম কৰিছে মানে ইয়াত নিয়মটো মানি চলা নাই গতিকে এইটো হৈ গ'ল ভুল শুদ্ধটো কি হ'ব তোমালোকে চোৱা প্ৰথমত আমি হৰণৰ কাম কৰিম মানে 25 হৰণ 5 এয়া 25 হৰণ 5 পূৰণ 5 যেনেকা আছে ৰাখি দিছো এতিয়া 25 যদি আমি 5 এৰে হৰণ কৰো আমি পাম 5 5 গুণ 25 5 এতিয়া এইটো 5 ৰ লগত এইটো 5 পূৰণ কৰিলে হৈ যাব আমাৰ কি 25 আৰু এইটো হৈ গ'ল শুদ্ধ উত্তৰ থ্যাংক ইউ